হাই এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। যোৱাকালি যোৰহাটত এখন বিয়া খাবলৈ গৈছিলোঁ। বিয়াখন আছিল আমাৰ খুৰাৰ ল'ৰাটোৰ লগৰ এগৰাকীৰ ভাগৰ। আৰু পেণ্ডেলটো দেখিছেনে, মোৰ খুব পচন্দ হৈছে পেণ্ডেলটো, সেইবাবে ওপৰখন অকণমান উঠাই আনিলোঁ আপোনালোকক দেখাওঁ বুলি। আৰু এইগৰাকী হ'ল কইনা, খুব ধুনীয়া লাগিছে কইনাগৰাকীকো। আৰু এয়া সন্ধিয়ালৈ মায়ে আকৌ কঠীয়ালৈ বুলি ধান বাচি আছে, কাৰণ ৰাতিপুৱালৈ আমাৰ মেচিনে ধান মাৰিবলৈ আহিব। সেইবাবে এয়া ৰাতি সময়ত তেওঁ কঠীয়া বাচি আছে, আৰু ৰাতি বাচিলেহে ভাল বোলে। আন্ধাৰত বাচিলে মানে পোকে নাখায়, যদি দিনত বাচে তেতিয়া বোলে পোকে খায়। মোক কৈ আছে আৰু এনেকৈ ল'ব লাগে। আৰু এয়া পুৱালৈ মেচিন আহি পালেহি, আৰু মেচিন অহাৰ পাছত কাৰো গাত মানে ৰক্ষা নাই। সকলোৱে কামে বনে লাগি গৈছে। মায়ে ধৰিছে বস্তুৰ যোগান, মই এফালে ভাত বনাইছোঁ, চাহ বনাইছোঁ। আকৌ তেওঁলোকলৈ বুলি মায়ে জলপানো পাতি থৈ দিছিল। আৰু বাহিৰত বেটাৰো উৎপাত, ট্ৰেক্টৰ দেখিলে এনেই পাগল হৈ থাকে। আৰু আজি ঘৰৰ সন্মুখতে পাইছে, তাক মানে কিহে পায় দেখিছেনে, ইমান ধূলি উৰিছে, ঘুগুলা উৰিছে। নাই, সি নামানে, ট্ৰেক্টৰত উঠি থাকিবলৈ লাগে। আৰু মুখত মাস্কো নলগাই ৰুমাল এখন মাৰি দিছিলোঁ, সেইখনো খুলি পেলাল। আৰু ধান মৰা মানুহখিনিৰ লগতে বাৰীত 4জনমান মানুহে কাম লগাই আছে, সেইবাবে মই সোনকালে ভাতখিনি পাতি দিলোঁ। আৰু এয়া পাছফালে জুইকুৰাকে ধৰিলোঁগৈ। ভাতখিনি প্ৰেছাৰ কুকাৰত দিলে নহ'বগৈ, গতিকে মই গোটেইখিনি দিলে বুলি ডাঙৰ চচেতাতে পাতিবলৈ বুলি পাছফালে জুইকুৰা ধৰি ল'লোঁগৈ। আৰু এইটো ডিউটি আছিল মাৰ ভাগৰ। পিছে মায়ে আগফালে লাগি থকাৰ বাবে আজি মোৰ পালত পৰিল। আৰু এয়া হৈছে আমাৰ কুকুৰা গঁৰালটো, আৰু তলত কুকুৰাখিনি থাকে, আৰু ওপৰত আগতে সৰু সৰুখিনি আছিলে, পিছে এতিয়া তলতহে বান্ধে গোটেইখিনি একেলগে। আৰু ৰাতিপুৱা সময়ত মায়ে এনেদৰে পাইপ মাৰি সদায় চাফা কৰে, তেতিয়া গোন্ধও নোলায় আৰু চাফা হৈ থাকে। গধূলি বন্ধালৈকে একদম ধুনীয়াকৈ শুকাই থাকে গঁৰালটো। আৰু এইফালে তলফালেদি পানীখিনিও গুচি যায়গৈ ভালকৈ। এয়া পাইপেৰে চাফা কৰি দিছোঁ। আৰু মই মাৰি থকা দেখি আমাৰ পালেহিয়ে নহয় কামিলা ল'ৰা, দেখিছেনে, পানী বুলিলে একদম পাগল। আৰু আহি পিনি তাক মাৰিবলৈ দিলোঁ অকণমান। আৰু এয়া আমাৰ মায়ে ৰাইচ কুকাৰতে বৰা চাউল অকণমান পাতি থৈ দিছিলে, এয়া গাখীৰৰ সৈতে বুলি তেওঁলোকক খাবলৈ বুলি উলিয়াই দিছে। আৰু বহুত দিনৰ মূৰত জলপান খালোঁ, ভাল লাগিলে। বৰা চাউলৰ জলপান আপোনালোকে খাই ভাল পায় নাই বাৰু, কমেণ্ট এটা কৰিবচোন। মই কিন্তু খুব ভাল পাওঁ গাখীৰ আৰু চেনিৰ সৈতে, গুড়ৰ লগত ইমান ভাল নাপাওঁ। চেনি লৈ ল'লে মই বেছি খাবলৈ ভাল পাওঁ। আৰু সকলোকে উলিয়াই লৈ এয়া দিলে চাহৰ সৈতে। আৰু তেওঁলোকে মাৰি মেলি গ'লগৈ। চোতালখন ধুনীয়াকৈ চাফাও হৈ গ'ল, দেখিছেনে। আৰু খেৰৰ দম দেখিছেনে, একদম আমৰ গছৰ ওপৰ পালেগৈ। আৰু আপোনালোকৰ ঘৰত কাৰ ঘৰত খেতি চপালে কমেণ্ট এটা কৰিবচোন। এইটো কি দেখা? এইটো পইতাছে। এইটো এইটো আৰু সন্ধিয়ালৈ বেটাকেইটাই অকণমান বোলো কিতাপখনকে দেখাওঁ, সি কিন্তু পিছে সদায় একেখিনিকে পঢ়িবলৈ লাগে। সদায় গোবৰুৱা চাওঁ, পৰুৱা চাওঁ, সেইখিনিহে তাক পঢ়িবলৈ লাগে। বাৰু আজি ভিডিঅ'টোত ইমানেই দেখালোঁ। চাই ভাল পালে কমেণ্ট এটা কৰিব, আৰু মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব দেই। আজিলৈ বাই।